নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভিতৰত থকা কিছুমান গোপন প্ৰতিভাৰ বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ হয়, আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব আৰু কোনটো গ্ৰহৰ বিশেষ কৃপাত আপুনি জন্ম পাইছে আৰু লগতে আপোনাৰ বাবে জীৱনত শুভ সংখ্যা কি আৰু শুভ ৰং কি আদি সকলো বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি ধনুৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে যদি আপোনাৰ ধনুৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে যদি আপোনাৰ ধনুৰাশি নহয় তেতিয়াহ'লে আপুনি এই চেনেলৰ প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ বিষয়ে চাই ল'ব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি হৈছে অগ্নি তত্ত্বৰ ৰাশি আৰু এই ৰাশিৰ ভিতৰত সাত্বিক গুণ জন্মগতভাৱে থাকে আৰু এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। গতিকে বৃহস্পতি গ্ৰহৰ বিশেষ কৃপা এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত জন্মগতভাৱেই থাকে। লগতে ধনুৰাশিৰ ব্যক্তিসকলৰ ভিতৰত পিত্ত প্ৰকৃতিৰ অকণমান বেছি থাকে আৰু বিশেষকৈ দেহৰ উৰু আৰু যকৃত এই দুটা দেহৰ অংশক এই ধনুৰাশিৰ ব্যক্তিসকলে প্ৰতিনিধিত্ব কৰে। লগতে বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ ব্যক্তিসকল জীৱনত কিছু অভিলাষী হয়, উদ্দেশ্য প্ৰণোদিত হয়, সাহসী আৰু খুব বিদ্বান হয়। গতিকে বিশেষকৈ সাহসী আৰু বিদ্বান এই দুটা গুণ এই ধনুৰাশিৰ ব্যক্তিসকলৰ ভিতৰত জন্মগতভাৱে থাকে। যি জ্ঞান এওঁলোকে লাভ কৰে সেই জ্ঞান অতি নিখুঁত জ্ঞান হয় আৰু এই ৰাশিৰ ব্যক্তিসকল খুব উদাৰ হয়। অৱশ্যে উদ্ভাৱনাৰ প্ৰতি এওঁলোকৰ আশা আকাংক্ষা খুব বেছি থাকে, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে নতুন বস্তু উদ্ভাৱন কৰি খুব ভাল পায় আৰু মানুহক সদায় নিজৰ পিনে আকৰ্ষিত কৰিবলৈ সক্ষম হয় আৰু মানুহৰ লগত সদায় প্ৰতিটো সময়ত এই ৰাশিৰ ব্যক্তিসকল সংযোগ হৈ থকাও দেখা যায়। বিশেষকৈ লক্ষ্য কৰিলে সমাজত এই ৰাশিৰ ব্যক্তিসকল বয়স হোৱাৰ পিছত খুব ভদ্ৰ ব্যক্তি হৈ পৰে আৰু জ্ঞানী ব্যক্তি হিচাপে সমাজত এই ৰাশিৰ ব্যক্তিসকলে স্বীকৃতি লাভ কৰে। গতিকে আপোনালোকে দেখিব ধনুৰাশিৰ ব্যক্তিসকল সমাজত খুব স্বীকৃতিপ্ৰাপ্ত ব্যক্তি হয়, খুব জ্ঞানী ব্যক্তি হোৱা দেখা যায় আৰু ন্যায় আৰু আইনৰ লগত এই ৰাশিৰ ব্যক্তিসকল বেছিকৈ জড়িত থাকে আৰু ধৰ্মীয় প্ৰৱণতা এওঁলোকৰ খুব বেছি থাকে। সহজ সৰল জীৱন এওঁলোকে অতিবাহিত কৰিব বিচাৰে আৰু চিন্তাধাৰা এওঁলোকৰ খুব বেছি উচ্চ হয়। গতিকে যদি আপুনি ধনুৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। গতিকে আপোনাৰ ভিতৰতো এই গুৰু বৃহস্পতিৰ কৃপাত এনেধৰণৰ কিছুমান ব্যক্তিত্ব দেখা পোৱা যায়। লগতে শাৰীৰিক গঠনৰ ফালৰ পৰা লক্ষ্য কৰিলে ধনুৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক গঠন খুব সুন্দৰ আৰু সবল হয়। এওঁলোকৰ শৰীৰৰ আকাৰ কিছু ডাঙৰ হয় আৰু চকু কিছু অকণমান অৱশ্যে বহু সময়ত তেওঁলোকৰ ৰক্ত প্ৰবৃত্তিৰ হোৱা দেখা যায়। কপাল অকণমান বহল থাকে, কাণ কিছু ডাঙৰ হয় আৰু চুলি পাতল আৰু ক'লা বৰণৰ হয়। কিন্তু এওঁলোকৰ ভ্ৰু দেখিবলৈ খুব ধুনীয়া হয়। দাঁতৰ আকৰ্ষণীয় ব্যক্তিত্বৰ এওঁলোক গৰাকী হয়, অৰ্থাৎ দাঁতত কিছু আকৰ্ষণীয়তা থাকে। নাক অকণমান কিছু ডাঙৰ হয়, লগতে ওঠৰ প্ৰকৃতি অকণমান অইন ব্যক্তিৰ তুলনাত কিছু ডাঙৰ হয়। অৱশ্যে জন্মকুণ্ডলীৰ প্ৰভাৱ অনুসৰি এই লক্ষণবোৰ অকণমান সাল সলনি হ'ব পাৰে। গতিকে জন্মকুণ্ডলী যদি আপোনাৰ কিছু গ্ৰহস্থিতি বেলেগ থাকে তেতিয়াহ'লে আপোনাৰ ব্যক্তিত্বত অকণমান পৰিৱৰ্তন অহা দেখা যায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল বুদ্ধিমান হয় আৰু এওঁলোকৰ চকুত কিছু সৌন্দৰ্যতা থাকে। গতিকে যদি ধনুৰাশিৰ আপুনি তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ শাৰীৰিক গঠন নিশ্চয় আছে। কিন্তু যদি আপোনাৰ জন্মকুণ্ডলীত অকণমান গ্ৰহস্থিতি পৰিৱৰ্তন আছে তেতিয়াহ'লে অকণমান সাল সলনি হোৱাটো সেইটো স্বাভাৱিক কথা। লগতে ধনুৰাশিৰ ব্যক্তিসকলৰ প্ৰকৃতি হৈছে এই ৰাশিৰ ব্যক্তিসকল যিহেতু কোমল হৃদয়ৰ গৰাকী আৰু সমাজত এওঁলোকে সদায় কল্যাণ কৰিব বিচাৰে, সমাজৰ সদায় এওঁলোকে সৎ চিন্তা কৰা দেখা যায় আৰু সামাজিক কাম বনত এই ৰাশিৰ ব্যক্তিসকল খুব সচেতন হোৱা দেখা যায়। আৰু এই ৰাশিৰ ব্যক্তিসকলে অধ্যয়ন আৰু অধ্যাপন এই দুয়োটা খুব
নিজে বাছি লোৱা এওঁলোকৰ বিষয় হয়, কাৰণ এওঁলোকে পঢ়ায়ো ভাল পায় আৰু পঢ়িও খুব ভাল পায়, আৰু সেই দুটা ক্ষেত্ৰত এওঁলোক খুব গুৰুত্ব দিয়ে। আৰু যথেষ্ট এওঁলোক ধৈৰ্যশীল হয়। যিকোনো কামত ধৈৰ্য ধৰাৰ প্ৰবৃত্তি এওঁলোকৰ ভিতৰত জন্মগতভাৱে থাকে। অৱশ্যে মৰম আৰু দয়া মমতাৰ মাজেৰে সেই ব্যক্তিসকলে জীৱনটো অতিবাহিত কৰে। এওঁলোক ধৰ্মীয় কাম কাজৰ প্ৰতি খুব সংবেদনশীল হয় আৰু খুব উৎসাহী হয়। গতিকে আপুনি যদি ধনু ৰাশিৰ, তেতিয়াহ'লে আপুনি হয়তো ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰি কিছু ভাল পায়। আনৰ প্ৰকাশভংগী আৰু চিন্তাধাৰাৰ সঠিক ভৱিষ্যতবাণী এওঁলোকে কৰিবলৈ সক্ষম হয়। গতিকে আনে যদি কিবা ক'বলৈ বিচাৰে, এওঁলোকে সেই কথা আগতেই বুজি পোৱা দেখা যায়। তেনেধৰণৰ ব্যক্তিত্ব সেই ব্যক্তিসকলৰ ভিতৰত জন্মগতভাৱে থাকে। লগতে কেতিয়াবা কথা বেছিকৈ কোৱাও দেখা যায়। গতিকে বহু সময়ত এই ধনুৰাশি ব্যক্তিসকলে প্ৰয়োজনতকৈ অকণমান বেছি কথা বতৰা কোৱাও দেখা যায়। লগতে এই ৰাশিৰ ব্যক্তিসকল কিছু লেহেমীয়া প্ৰকৃতিৰ হয়, অকণমান কাম বন কৰাত কিছু লেজি হোৱা দেখা যায়। খঙো এওঁলোকৰ বহু সময়ত সোনকালে উঠাও দেখা যায়, উত্তেজিত হৈ পৰা দেখা যায়। সহজতে অৱশ্যে খং নুঠে, কিন্তু যেতিয়া এওঁলোকৰ ভিতৰত খং আহে খুব উত্তেজিত হৈ পৰা দেখা যায়। নিজৰ বিবেচনা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে এই ৰাশিৰ ব্যক্তিসকল জীৱনত সফল হ'বলৈ সক্ষম হয়। গতিকে যদি আপুনি ধনু ৰাশিৰ, তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ সাধাৰণতে এই ৰাশিৰ ব্যক্তিসকলে যদি এথলেটিক আৰু খেলা ধূলাৰ সৈতে বেছি জড়িত থাকে, তেতিয়াহ'লে স্বাস্থ্যৰ ফালৰ পৰা এওঁলোকৰ জীৱনটো খুব সুন্দৰভাৱে পাৰ হয়। এওঁলোকৰ কৰ্ম আৰু ব্যৱসায়ত এক বিশেষ প্ৰভাৱ থকা দেখা যায়। ব্যৱসায়তো গ'লে খুব প্ৰভাৱিত হৈ পৰে, আৰু কৰ্মৰ ক্ষেত্ৰতো এওঁলোকৰ বিশেষ প্ৰভাৱ থকা দেখা যায়। এওঁলোকে নিজৰ কামত কঠোৰ পৰিশ্ৰম কৰে, যাৰ বাবে সমাজত কাম বনত তেওঁলোকক বিশেষ স্বীকৃতি লাভ কৰা দেখা যায়। কিন্তু এই ৰাশিত যদি অশুভ গ্ৰহ থাকে, অৰ্থাৎ লগ্ন কুণ্ডলীত, আপোনাৰ জন্মকুণ্ডলীত যদি অশুভ গ্ৰহৰ প্ৰভাৱ থাকে, তেতিয়াহ'লে বহু সময়ত ছালৰ ৰোগ হোৱাও দেখা যায়। চকুৰ সমস্যাও বহু সময়ত আহি পৰে। ৰক্তচাপ, হাৰ্নিয়া, কঁকালৰ বিষ, ডায়েবেটিছ, পেটৰ ৰোগ, বিশেষকৈ বদহজম আদি সৰু সুৰা সমস্যাৰ মাজে সময়ে সৃষ্টি হৈ থাকে। অৱশ্যে জন্মকুণ্ডলীত অশুভ গ্ৰহৰ প্ৰভাৱেহে সেই কিছু প্ৰভাৱ পেলাব। যদি অশুভ গ্ৰহৰ প্ৰভাৱ নাই, তেতিয়াহ'লে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। অৱশ্যে কেতিয়াবা ওজন বৃদ্ধি পোৱা এওঁলোকৰ জীৱনত দেখা যায়। অকণমান স্বাস্থ্যজনিত সমস্যাৰ কাৰণ হয়তো সেই ওজন বৃদ্ধিৰ বাবে হৈ পৰে। গতিকে নিজৰ স্বাস্থ্যৰ কিছু আপুনি যত্ন ৰখাৰ প্ৰয়োজন আছে। লগতে ধনুৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় আৰু কেৰিয়াৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কামক সদায় উচ্চ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰে, কাৰণ তেওঁলোকে নিজৰ কাম বনক সদায় আগবঢ়াই নিবলৈ চেষ্টা কৰি থকা জীৱনত দেখা যায়। আৰু ভাল বক্তা হয়, আৰু প্ৰশাসনিক বিষয়ত এওঁলোকৰ বিশেষ প্ৰভুত্ব থাকে। ন্যায়িক কামত এওঁলোক সদায় পাকৈত হয়। উপদেষ্টা হোৱাও এওঁলোকৰ বহু সময়ত দেখা যায়। গতিকে ভাল বক্তা, প্ৰশাসনিক বিষয়া, নেতা, উকিল, লেখক, ব্যৱসায়িক, বিশেষকৈ চিকিৎসক, বেংকৰ কৰ্মচাৰী, শিক্ষক, প্ৰশাসক, চোৰাংচোৱা, ভ্ৰমণ আৰু ৰেলৱে আদি সম্পৰ্কীয় কামত যদি এই ৰাশিৰ ব্যক্তিসকল কিছু জড়িত থাকে, তেতিয়াহ'লে জীৱনত বিশেষ সফলতা প্ৰাপ্তিৰ এওঁলোকৰ সম্ভাৱনা বহুত আহি পৰে। লগতে শস্য আৰু মিঠাইৰ লগত জড়িত যদি কাম কাজৰ সৈতে এওঁলোক জড়িত থাকে, তেতিয়াহ'লেও জীৱনত বিশেষ সফলতা, বিশেষ উন্নতি লাভ কৰিবলৈ সক্ষম হয়। গতিকে যদি আপুনি ধনুৰাশিৰ, তেতিয়াহ'লে কেৰিয়াৰৰ বিষয়ে এইকেইটা দিশত আপুনি যদি আগবাঢ়ে, তেতিয়াহ'লে নিশ্চয় আপুনি জীৱনত নিজৰ ভবামতে সুফল আপুনি লাভ কৰিব পাৰিব। অৱশ্যে নিজৰ জীৱন, নিজৰ কৰ্ম নিৰ্বাচন কৰাৰ পূৰ্বতে আপুনি আপোনাৰ জন্মকুণ্ডলীখন কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই লৈ আপুনি জীৱন নিৰ্বাচন কৰাটো ভাল হ'ব। লগতে ধনুৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ঘৰখন চলাবলৈ সদায় বেছি পাকৈত হয়। এওঁলোকে নিজৰ গৃহ কেনেকৈ চলাব লাগে, ঘৰ কেনেকৈ পৰিচালনা কৰিব লাগে, সেই বিষয়ে এওঁলোকৰ ব্যক্তিত্বত কিছু প্ৰতিভা থাকে। লগতে পিতৃ মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক এওঁলোকে সদায় সন্মান কৰে, আৰু
ভাল গৃহস্থ জীৱন অতিবাহিত কৰিবলৈ জীৱনত এই ৰাশিৰ ব্যক্তিসকল সক্ষম হয়, কিয়নো এই ৰাশিৰ ব্যক্তিসকলে যিহেতু সকলোকে শ্ৰদ্ধা ভক্তি কৰে, যাৰ বাবে জীৱন খুব সুন্দৰভাৱে এওঁলোকে অতিবাহিত কৰে। লগতে প্ৰেমৰ সম্পৰ্কত প্ৰথম অৱস্থাত কিছু কৌতূহলী হয়, কিন্তু পিছলৈ গৈ প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট সংযম হোৱা দেখা যায়। লগতে বিপৰীত লিংগৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ যথেষ্ট থাকে, কিন্তু ৰাজহুৱা বাধা নতুবা ৰাজহুৱা লাজৰ বাবে বহু সময়ত এওঁলোক সেই আকৰ্ষণৰ প্ৰতি সংযম হোৱাও দেখা যায়। কিন্তু সম্পৰ্কৰ প্ৰতি এওঁলোকৰ দায়বদ্ধতা যথেষ্ট থাকে, সম্পৰ্কৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল খুব দায়বদ্ধ হয়। গতিকে যদি আপুনি ধনুৰাশিৰ, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে কিছুমান ইতিবাচক দিশ হৈছে এই ৰাশিৰ ব্যক্তিসকল সমাজৰ প্ৰতি সদায় উৎসৰ্গিত হয়, সমাজৰ যিকোনো কাম বনত এওঁলোক খুব এক্টিভ থাকে আৰু এওঁলোক সদায় যুক্তিবাদী হয়, সাহসী হয় আৰু অধ্যয়নত খুব ব্যস্ত থাকে। বহু সময়ত দান পুণ্য কৰিব এওঁলোকে খুব ভাল পায়। উদাৰ মনৰ সদায় গৰাকী হয়। বহু সময়ত অৱশ্যে সংকটৰ সময়ত তেওঁলোকে ধৈৰ্য ধৰি সেই সংকটৰ সমাধান কৰাও দেখা যায়। ধৈৰ্য ধৰি এওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাও দেখা যায়। গতিকে যদি আপুনি ধনুৰাশিৰ, তেতিয়াহ'লে আপুনিও হয়তো ধৈৰ্য ধৰি নিজৰ স্বাস্থ্যৰ নিশ্চয় যত্ন লয়। এওঁলোক সদায় জ্ঞানী হয় আৰু সৎ আৰু সদায় বিশ্বাসযোগ্য হয়। আনে সদায় এওঁলোকক বিশ্বাস কৰিব পাৰে। গতিকে এই ধনুৰাশিৰ ব্যক্তিসকলে কেতিয়াও আনৰ বিশ্বাস ভাঙিব নিবিচাৰে। গতিকে আপুনি যদি ধনুৰাশিৰ, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কিছুমান নেতিবাচক দিশ হৈছে এওঁলোকে মানুহৰ সমালোচনা বহু সময়ত কৰিলে সেই সমালোচনাই এওঁলোকক কিছু ক্ষতি কৰা দেখা যায়। অৱশ্যে খুব জেদী স্বভাৱৰ এওঁলোকৰ ব্যক্তিত্ব বহু সময়ত থাকে। নিজৰ কথাখিনি এওঁলোকে বেছি বুজিবলৈ চেষ্টা কৰে, কিন্তু আনৰ কথা বহু সময়ত এওঁলোকে সিমান শুনিব ইচ্ছা নকৰাও দেখা যায়। বহু সময়ত অন্ধবিশ্বাসী হোৱাও দেখা যায়। গতিকে চকু মুদি সকলোকে বিশ্বাস কৰি লোৱা দেখা যায়। নিয়মৰ প্ৰতি খুব প্ৰেম থাকে, নিয়ম প্ৰেমী হয়, ধৰ্মীয় আৰু উৎসাহী হয়। ধাৰ্মিক কামৰ প্ৰতি এওঁলোক খুব উৎসাহী হয়। এওঁলোকে নিজৰ স্বাস্থ্যৰ যিকোনো কথা শুনিবলৈ সিমান ভাল নাপায়। গতিকে নিজৰ স্বাস্থ্যৰ কথা এওঁলোকে বৰ বিশেষ গুৰুত্ব নিদিয়ে। অকণমান খৰচী হয়, খৰচ বেছিকৈ কৰা দেখা যায় আৰু খুব আৰামত জীৱন অতিবাহিত কৰিব বিচৰা দেখা যায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল খুব পৰিষ্কাৰ পৰিচ্ছন্ন হয়, পৰিষ্কাৰৰ খুব হৈ থকা জীৱনত এওঁলোকক দেখা যায়। আৰু এই ৰাশিৰ ব্যক্তিসকলে বিৰোধীৰ ওপৰত সদায় কঠোৰ পদক্ষেপ লোৱা দেখা যায়। গতিকে কোনোবাই যদি বিৰোধ কৰে এওঁলোকৰ যিকোনো ক্ষেত্ৰত খুব তাৰ প্ৰত্যুত্তৰ এওঁলোকে দিয়া দেখা যায়। গতিকে যদি আপুনি ধনুৰাশিৰ, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। গতিকে এওঁলোকৰ জীৱন অতি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ কেইটামান বিশেষ উপদেশ হৈছে এওঁলোকৰ নিজৰ কাম আৰু ব্যৱসায়ত এওঁলোকে নিজে মনোনিৱেশ কৰাৰ কিছু প্ৰয়োজন থাকে। তেতিয়া দেখিব আপুনি নিজৰ ব্যৱসায়, নিজৰ কাম বনত আপুনি নিজে কাম কৰিলে আগুৱাই যোৱাত কোনেও আপোনাক বাধা দিব নোৱাৰে। লগতে অপ্ৰয়োজনীয় বিষয়ত হস্তক্ষেপ কৰাৰ পৰা দূৰত থাকিলে আপুনি জীৱনত নিশ্চয় উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। আৰু যিমান পাৰে আপুনি চিন্তাশীলভাৱে কথাবোৰ কোৱাৰ চেষ্টা কৰক। যিকোনো কথা কোৱাৰ পূৰ্বে আপোনাৰ সেই কথাবোৰত কিছু সংযম ৰাখি কথা ক'লে আপুনি নিশ্চয় জীৱনত উন্নতি কৰিব পাৰিব। অৱশ্যে খং আৰু উত্তেজনাৰ পৰা আপুনি যিমান দূৰত থাকিব সিমানেই আপোনাৰ জীৱনটো শুভ হৈ পৰিব। লগতে নিজৰ আত্মবিশ্বাস বৃদ্ধি নকৰিব, যাতে সেই আত্মবিশ্বাসে আপোনাৰ অহংকাৰত পৰিণত হয়। গতিকে সেই ক্ষেত্ৰত আপুনি যিমান পাৰে গুৰুত্ব ৰাখিলে দেখিব জীৱনটো খুব সুন্দৰ হৈ পৰিব। আৰু সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ চিন্তা, নিজৰ বিবেচনা ব্যৱহাৰ কৰাৰ বিশেষ প্ৰয়োজন আছে। গতিকে এইখিনি যদি আপুনি টিপছ পালন কৰে দেখিব আপোনাৰ জীৱন খুব শুভ আৰু মংগলময় হৈ পৰিব। লগতে এই ধনুৰাশি ব্যক্তিসকলৰ ভাগ্যৰ সংখ্যা হ'ল 3, 5, 7 আৰু 9। এইকেইটা সংখ্যা জীৱনত যিমান ব্যৱহাৰ কৰিব সিমান আপোনাৰ ভাগ্যৰ উন্নতি হ'ব। লগতে শুভ ৰং এওঁলোকৰ বাবে হালধীয়া আৰু নীলা। এই দুটা ৰং জীৱনত আপুনি যিমান ব্যৱহাৰ কৰিব সিমান আপোনাৰ বাবে শুভদায়ক হ'ব। আৰু শুভ দিন হৈছে বৃহস্পতিবাৰ। বৃহস্পতিবাৰৰ দিনত যিকোনো আপুনি শুভ কাম আৰম্ভ কৰিলে আপোনাৰ বাবে সেই কাম লাভদায়ক হৈ পৰিব। আৰু মিত্ৰতাপূৰ্ণ ৰাশি হৈছে মেষ আৰু সিংহ। এই দুটা ৰাশিৰ সৈতে আপুনি যিমান মিত্ৰতা গঢ়িব সিমান আপোনাৰ বাবে
জীৱনটো শুভ হৈ পৰিব। আৰু ভাগ্যৰ পৰিৱৰ্তনদায়ক বছৰ হৈছে 18 বছৰ আৰু 37 বছৰ। এই দুটা বছৰত এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত কিবা নহয় কিবা ভাল পৰিৱৰ্তন হয়। আৰু শুভ ৰত্ন হৈছে টপাজ আৰু শুভ ধাতু হৈছে সোণ। অৱশ্যে ধাতু আপুনি শুভ ধাতু পৰিধান কৰিব পাৰিব, কিন্তু শুভ ৰত্ন পৰিধান কৰাৰ পূৰ্বে আপুনি আপোনাৰ জন্ম কুণ্ডলী কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই পৰিধান কৰাৰ চেষ্টা কৰিব, কাৰণ ৰত্ন পৰিধান কৰাৰ এক বিশেষ বিধি বিধান থাকে। আৰু শুভ ৰং হৈছে সোণালী, হালধীয়া আৰু নীলা। এইকেইটা ৰঙো আপুনি যদি পৰিধান কৰে তেতিয়াহ'লে আপোনাৰ বাবে জীৱনটো শুভদায়ক হৈ পৰিব। লগতে আপুনি পাঁচমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ বাবে জীৱনটো সুখময় হৈ পৰিব। গতিকে এইকেইটা যদি আপুনি নিয়ম বিশেষকৈ পালন কৰে আপোনাৰ দেখিব জীৱনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰক। গতিকে আশা কৰিছোঁ আপোনাৰ ভৱিষ্যতো যেন শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।